ইউৰিক এচিডৰ কাৰণে এই পচলাটো বৰ উপযোগী। যাৰ ইউৰিক এচিড, গাঁঠি বিষ, গুৰুহা বিষ, গাঁঠি বিষ, পেচাবৰ জ্বলা পোৰা কৰে, এই পচলা শাক আপোনালোকে খাব। মোৰ ঘৰতে ভীমকলৰ গছ আছে, গতিকেলৈ মই ভীমকলৰ পচলা বনাইছোঁ। এয়া পচলা হয়। পচলা চব্জিখিনি নিশ্চয় আপোনালোকে দেখিছে। এয়া পচলা শাক। আৰু মই আজি পচলা শাক খাম। পচলা শাকখিনি মই কুটি আজৰি হৈছোঁ আৰু এতিয়া মই পচলা শাক আপোনালোকৰ আগত খাই দেখুৱাম। পচলাখিনি কিমান ধুনীয়া হয় খাবলৈ, মই টেষ্টি হয়নে নহয় মই আজি নিজে পৰীক্ষা কৰিম। আৰু এয়া হ'ল পচলা। এয়া পচলা দেখিছেনে বাৰু? এই পচলাখিনি মই এতিয়া খাম। বৰ মিঠা, ইমান ভাল, আপোনালোকে খাবচোন। পচলা যদি আপোনালোকে খায়, আপোনাৰ পেচাব ক্লিয়াৰ হ'ব। যদি কিডনীত পাথৰ হয়, তেতিয়াও আপোনাৰ পাথৰ ভাঙি গুৰি হৈ পেচাবৰ লগত সংমিশ্ৰণ হৈ আহিব। গতিকেলৈ আপোনালোকে যিমান পাৰে পচলা খাব। পচলা অকল দুখীয়া মানুহে নহয়, ধনী মানুহেও খাব লাগে। আৰু পচলা খালে মানুহৰ পঢ়িব নোৱাৰে, সেই কথাও নহয়। পচলা আচলতে এটা ঔষধি গুণ আছে। কলগছত প্ৰতিটো বস্তুৱে ভিটামিন হয়। ভীমকলৰ পৰা ধৰক আপোনাক কুকুৰে কামুৰিলে, চিকাৰে কামুৰিলে, তেতিয়া পকা ভীমকল এটা আপোনাক দৰকাৰ হ'ব। গাখীৰৰ লগত ঔষধটো দিব, তেতিয়া আপোনাৰ কুকুৰে কামুৰিলেও ভীমকলৰ পকা কল এটা লাগিব ঔষধ খোৱাৰ পাছতে। আৰু তাৰ মদুনাটো লাগে দাঁত পোকে খোৱাত। গতিকেলৈ ভীমকলৰ কোনো বস্তুৱে পেলনীয়া নহয়। গতিকেলৈ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। যিসকলে নেজানে পচলা খালে মাথা বিগিটি লাগে বুলি ভাবে, কিন্তু সেইটো কথা নহয়। যদি আপোনালোকৰ গা বিষাইছে, ইউৰিক এচিড বাঢ়িছে, কি দৰৱ খাম কি নেখাম এনেকৈ যদি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে যিমান পাৰে পচলা খাব। আৰু পচলা পানীটো যদি খায়, কলৰ যদি পানীটো খায়, তেতিয়াও আপোনাৰ পেচাব ক্লিয়াৰ হ'ব। আৰু পেচাবত কিডনীত যিটো পাথৰ হয়, সেই পাথৰো ভাঙি গুৰি হৈ পেচাবৰ লগত সংমিশ্ৰণ হৈ আহিব। গতিকেলৈ ইমান ধুনীয়া, ইমান সুন্দৰ এটা ঔষধ আমাৰ ঘৰৰ তেনেই কাষতে আছে। গতিকেলৈ পচলানো আমি কিয় নেখাম, খাবই লাগে। ইমান মজা লাগিছে। পচলা খাই আমি ডাঙৰ হৈছোঁ। আৰু কিছুমান দুখীয়া মানুহে কি কৰে,